এতিয়া পানী কোনফালে যায় কেনেলটো টাটাৰ পানী যে ওলাইছে নাই টাটা ওলোৱা নাই মই চাবলৈ অহা কথা এটা সময়ত যদি 1 লাখ পাৰোঁ 1 লাখে এনাফ হ'ব এইটো কিমান দিবা 750 হেক্টৰ লগত দিব আমি কিমান পাৰিম মই যিটো স্কিম আপোনালোকৰ লগত চালোঁ এই স্কিমটো আমি 2 বছৰ আগতে আৰম্ভ কৰিছিলোঁ মানে প্ৰায় 2 বছৰ আজি 1 মাহ 1.5 মাহ আগত এইটো কমপ্লিট হৈছে এইটো এটা 31 কোটি টকাৰ অলপ কম 30 কোটি 67 লাখ টকাৰ স্কিম অশোক সিংঘাল ডাঙৰীয়া মন্ত্ৰীহঁতে আমাৰ সমষ্টিত এই স্কিমটো আৰম্ভ কৰিছিলে এইটো এটা সাকসেসফুল ষ্টৰী অফ ইৰিগেশ্যন ডিপাৰ্টমেণ্ট বাট ইট টুক 2 years টু কমপ্লিট এইটো 2 বছৰ লাগিছিলে কমপ্লিট হ'বলৈ আমি অলপ নতুন সিস্টেমত যাব খুজিছোঁ যাতে এইবাৰৰ পৰা আমি এবছৰত এটা স্কিম কমপ্লিট কৰিব পাৰোঁ কেনেল বনালে সময় বেছি লাগে মানে কংক্ৰিট কেনেল বনালে আৰু কংক্ৰিট কেনেল বনালে আৰু এটা অসুবিধা হয় মানুহে মাটি এৰি দিবলৈ বেয়া পায় মাটি এৰি দিলেও ল্যান্ড একুইজিশ্যনৰ সমস্যা আহে ল্যান্ড একুইজিশ্যনৰ টকা এক্সট্ৰা লাগে গতিকে আমি কি কৰিছোঁ এইটো থাকিব সেইখিনিটো থাকিব ইফালে আপোনালোকক দেখালোঁ য'ৰ পৰা নদীৰ পৰা পানী উলিয়াই আনে হেডৱৰ্কছটোতো লাগিবই তাতে বাৰ্জ লাগিবই কিন্তু আমি কেনেল নকৰোঁ এনেকৈ কেনেল নকৰি আমি তলৰে পাইপ দিব খুজিছোঁ পাইপটো খান্দি পেলাই বহাই দিলোঁ মাটি উঠাই দিলোঁ মানুহে আকৌ খেতি কৰিব পাৰিব তেনেকৈ আমি চেঞ্জ কৰিবলৈ চেষ্টা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত